2009 চনৰ পৰা আমি কাম কৰি আছোঁ এই ৰান্ধনী হেৰিত থাকিলে আজিলৈকে তাৰমানে পইচাটো ক্লিয়াৰ নহয় আৰু আমাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 500 টকা আমাক বঢ়াই দিছিলে সেই 500 টকাটো আজি 5 মাহ আমি এপ্ৰিলৰ পৰাই 5 মাহটো পোৱা নাই লগতে এতিয়া আৰু 3 মাহ বাকী আছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহো পইচাটো পোৱা নাই আমি কি কাৰণে সকলোতে ৰাজ্য চৰকাৰে আঁচনিবিলাক কৰি আছে কিন্তু সাধাৰণ এই দুখীয়া ঘৰৰ মানুহ ৰান্ধনীখিনি আজিলৈকে প্ৰাপ্যখিনিতো উচিত দিয়া নাই সাধাৰণ মানুহে দিছে তাকো নিয়মিত নহয় সেইকাৰণে আজি আমি অল অসমতে প্ৰতিবাদ হৈছে আমি গুৱাহাটী কামৰূপ মহানগৰৰ ফালৰ পৰা আমি উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বিত্তীয় মন্ত্ৰী লগতে শিক্ষামন্ত্ৰী আমি তিনিজনক আমি এই স্মাৰক পত্ৰ আজি প্ৰদান কৰিছোঁ। কিমানজন আপোনালোকৰ কৰ্মচাৰী বঞ্চিত হৈছে? আমাৰ প্ৰায় 1,18,000 ৰন্ধন কৰ্মচাৰী আছে অল অসমত। আপুনি ৰন্ধন কৰ্মচাৰী কোন হয়? মই ৰন্ধন কৰ্মচাৰী 1 নং হেংৰাবাৰী LP স্কুলত ৰান্ধনি কাম কৰোঁ।